চানমাৰি মই আপোনালোকক কেৰাহী পাতিলোঁ, গৰম হৈ গ'ল একদম। এইখিনি কচুখিনি যিহেতু বইল কৰি ল'লোঁ, এইটো জালুক লৈছোঁ আৰু এইটো নেমু পিঁয়াজ জলকীয়া এইটো কাটি কিনি এতিয়া বৰ্তমান কচু বনাম। এতিয়া পিঁয়াজখিনি দি দিছোঁ। বৰ্তমান এইটো কচুটো খাব লাগে, এইটো একো মেডিচিন দিয়া নাই, ক'লা কচু এইটো খাব লাগে। আৰু এতিয়া প্লাছ এতিয়া জালুকৰ গুড়া দি দিছোঁ আৰু নেমু চেপিখিনি দি দিলোঁ। এয়া নেমু চেপিখিনি দি দিছোঁ। বচ্ছাদাক দি দিছোঁ কচু। কেনেকুৱা লাগিব বচ্ছাদা? ভাল লাগিব। এইটো কচু চব কোমোৰৰ জালি। গাইজ বনাই মেলি এতিয়া ৰেডি হৈ গ'ল। এতিয়া খাব লাগে। যিহেতু খাই কিনি এতিয়া বৰ্তমান ভিডিঅ' বনাব যাওঁ। এই পানী এগিলাচ বৰ্তমান লৈ ল'লোঁ আৰু ভাত আৰু এই কচু শাকৰ দি এতিয়া ভাতৰ সৈতে খাওঁ আৰু বন্ধুসকল। খাই কিনি আৰু এতিয়া ভিডিঅ' বনাব যাব লাগে। খোৱা থালি শেষ, এচাং খাই দিলোঁ বন্ধু। নমস্কাৰ ভিউৱাৰ্ছসকল, মই পোনপ্ৰথমে আপোনালোকক হিয়া ভৰা মৰম যাচিছোঁ। মই আজি আপোনালোকক আকৌ আন এটি ভিডিঅ' দেখাবলৈ লৈ আহিছোঁ। যিহেতু মহাৰাজা পিঠু উৰণ সেতুখন যিহেতু নিউ ফ্লাইঅভাৰ নুনমাটি টু ৰিজাৰ্ভ বেংকলৈ যিহেতু আছে, মই তাকে আপোনালোকক দেখাব আহিছোঁ বন্ধুসকল। যেতিয়া মই বৰ্তমান আছোঁ নুনমাটিৰ ওচৰতে, FCI গুদামৰ ওচৰতে মই আপোনালোকক দেখাব আহিছোঁ। আৰু ইয়াৰ প্ৰায় লম্বা হৈছে 15.5 কিলোমিটাৰ আৰু ইয়াৰ তলত যিটো খুঁটা আছে, কালভাৰ খুঁটা আছে 119টা। আৰু এইটো 10 মাৰ্চৰ মঙলবাৰ দিনাখন যিহেতু অপেনিং কৰা হ'ব বন্ধুসকল। মই আপোনালোকক অলপ থুলমূল কৰি আকৌ কিমানখিনিনো কাম আগবাঢ়িছে মই আপোনালোকক তাকে জানকাৰী দিবলৈ মই আহিছোঁ আপোনালোকক সুন্দৰভাৱে। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ। মই আগতেও কৈছোঁ ইয়াৰ লম্বাৰী হ'ব প্ৰায় 15.5 কিলোমিটাৰ আৰু কালভাৰ আছে আপোনালোকৰ 119টা বন্ধুসকল। আৰু যিহেতু 10 মাৰ্চ দিনাখন অপেনিং কৰা হ'ব। এইফালে অপেনিং হ'ব আৰু এইফালে কাৰণে এতিয়া এইটো যিটো বৰ্ডটো অপেনিং কাৰণে এতিয়া কাম চলি আছে, লাগি আছে। ভাইহঁত ৰাতিপুৱাই আহিছে বন্ধুসকল। মই ৰাতিপুৱা আপোনালোকক ভিউটো দেখাইছোঁ। ওপৰৰ এইটো গেটটো লাগি গৈছে আৰু এইফালে এইটো কাম চলি আছে। যিহেতু এইটো হনুমান মন্দিৰ পৰাই যিটো ব্ৰিজটো আৰম্ভ হৈছে, মই আপোনালোকক হনুমান মন্দিৰ অলপ দেখাইছোঁ। হনুমান মন্দিৰটো যিহেতু আগে আছে বৰ্তমান। আৰু এইফালে এইটো ৰাস্তাটো এইফালেটো বনাই দিছে বন্ধুসকল। আৰু এইটো তল চাইডে এইটো একদম সুন্দৰভাৱে এইটো পিচ কৰি দিলে আপোনালোকক চব দেখিবলৈ পোৱা গৈছে। যিহেতু 10 মাৰ্চৰ দিনা অপেনিং হ'ব, সেইকাৰণে জল্দি কামবিলাক সোনকালে কৰিছে। দিনে ৰাতিয়ে এটি কামবিলাক লাগিছে যিহেতু কৰ্মচাৰীবিলাকে বন্ধুসকল। বৰ্তমান এইফালেও যিহেতু পেইণ্টিং চলি আছে বন্ধুসকল। চ' গাইজ মই এতিয়া ফাইনেলি বৰ্তমান পাই গ'লোঁ চানমাৰি মই আপোনালোকক দেখাই আছোঁ বৰ্তমান ভিউ। কি সুন্দৰভাৱে এইটো হৈছে, কাম কিমানখিনি আগবাঢ়িছে মই আপোনালোকক তাকে দেখাব আহিছোঁ। যাওক আপোনালোকে চানমাৰি ইমানখিনি কাম আগবাঢ়িছে যিহেতু মই আপোনালোকক অলপ ঝুম কৰি দেখাইছোঁ। এয়া চাওক যেতিয়া, আৰু এইটো ৰানিংটো হৈছে, এইটো ৰানিংটো হ'লে বহুত ভাল হ'ব যিহেতু। চাওক গাইজ, এইফালে যিহেতু ৰং মাৰিবলৈ কালাৰিং কৰিবলৈ আছে বন্ধুসকল। বৰ্তমান এইফালেও যিহেতু পেইণ্টিং চলি আছে বন্ধুসকল। হয়, মোৰ ইউটিউবৰ ফেমিলি এখন আপোনালোকে চাই আছে PMTV12 চেনেলৰ যোগেদি আপোনালোকে চাই থাকিব টনটন। যিহেতু ট্ৰেইনখন গৈ আছে আপোনালোকে দেখিব পাৰিছে।
আৰম্ভ কৰা ইয়াত গৈ পুৰা দেখিব মানুহ যে ৰেডি বনাই আছে যিহেতু এডোখৰ বাইকত আহিলোঁ বাইকত আহি কিনে দেখালোঁ বিৰাট মস্তি লাগে মই আপোনালোকক দেখাই আছোঁ যেতিয়া মই এতিয়া বৰ্তমান FCI গুদামৰ এইফালে পাইছোঁহি FCI গুদামৰ ওচৰে পাই গ'লোহি বৰ্তমান বন্ধুসকল এয়া FCI গুদাম মই যিহেতু ওপৰৰ পৰা দেখাইছোঁ আপোনালোকক কি সুন্দৰ লাগিছে আপোনালোকে চাওক বন্ধুসকল এয়া চাওক কালাৰিংখিনি হৈ গৈছে আৰু 81% কাম বৰ্তমান হৈ গৈছে চাওক গাইজ এতিয়া বৰ্তমান FCI গুদাম আকৌ আহি কিনে পাই গ'লোহি চাওক আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানে সমাপ্ত কৰিছোঁ দুসৰা ভিডিঅ'লৈ বহুত জলদি অহাৰ চেষ্টা কৰিম আপোনালোকে ভালে থাকক সুখে থাকক শান্তিমতে থাকক জয় অসম জয় জুবিন টন টনাটন